নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো তোমালোকৰ এই ইউটিউব চেনেল ৰিয়েকচন কনসেপ্টলৈকে মই ধনজিত ডেকা তোমালোকৰ ক্লাছ 10 আৰু 9 ৰ জেনাৰেল সায়েন্স আৰু জেনাৰেল মেথছৰ অনলাইন ক্লাছসমূহ মই লৈ আছো এতিয়া মই আৰম্ভ কৰিছো তোমালোকৰ জেনাৰেল মেথমেটিক্স অফ ক্লাছ 10 হয় 2 নম্বৰ চেপ্টাৰটো আমি আৰম্ভ কৰিছো 2 নম্বৰ চেপ্টাৰৰ দুটা লেকচাৰ ইতিমধ্যে আমি কভাৰ কৰিছো আজি এটো 3 নম্বৰ লেকচাৰ এই 3 নম্বৰ লেকচাৰটোত আমি কি পঢ়িম এই 3 নম্বৰ লেকচাৰটোত আমি পঢ়িম এক্সাৰসাইজ কেই নম্বৰ এক্সারসাইজ হ'ব তোমালোকৰ এটো এক্সারসাইজ 2 পইণ্ট এক্সারসাইজ 2.2 ইয়াৰ আগতে মই এক্সারসাইজ 2.1 কভাৰ কৰি দিছো দুটা ক্লাছৰ ভিতৰত এই এক্সারসাইজ 2.1 কমপ্লিট কৰি দিছো এতি এক্সারসাইজ 2.1 ৰ যিবিলাক নোটছ আছে তাত ভিডিও ডেসক্ৰিপচনত যাবা ডেসক্ৰিপচনত গলে তোমালোকে কি পাবা তাতে এটা লিংক পাবা পিডিএফ লিংক এটা পাবা হে পিডিএফ লিংকৰ পৰা নোটছখিনি তোমালোকে ডাউনলোড কৰি লিখি লবা ভাই ঠিক আছে আৰু যিবিলাক ভিডিও পাবা এই চেপ্টাৰটো ভিডিওবিলাক ডেসক্ৰিপচন বক্সত গোটেইবিলাক পাৰ্টবিলাকৰ লিংকবিলাক দিয়া থাকিব ঠিক আছে একেবাৰে ভিডিওৰ শেষত মই তোমালোকক সেইবিলাক গোটেই যেতে চেপ্টাৰটো শেষ হ'ব গোটেইবিলাক মই এড কৰি দিম তাৰ পৰা তোমালোকে কি পাবা বিভিন্ন ধৰণৰ পাৰ্টবিলাক তোমালোকে ক্লিক কৰি পেলাই চাব পাৰিবা সো আজি আমি আৰম্ভ কৰিছো 2 নম্বৰ লেকচাৰটো এতে এই লেকচাৰটোত আমি কি পঢ়িম এক্সারসাইজ 2.2 ত কি পঢ়িম ইয়াৰ আগতে আমি বহুপদৰ কথা পঢ়িছো হয় বহুপদৰ শূন্যৰ কথা আলোচনা কৰিছো গতিকে এই লেকচাৰটোত আমি পঢ়িম বহুপদৰ যেটো শূন্য থাকে সেই বহুপদৰ শূন্যটো আৰু বহুপদ এটাৰ যিবিলাক x x² c এইবিলাক কিছুমান কনস্ট্যান্ট থাকে হয় না যিবোৰক আমি কি বুলি কওঁ সহগ বুলি কওঁ এই সহগৰ মাজৰ সম্পৰ্কৰ বিষয়ে আমি কি কৰিম এই ক্লাছটোত আলোচনা কৰিম সো এক্সারসাইজ 2.2 ত আমি কি আলোচনা কৰিম বহুপদ এটাৰ বহুপদৰ শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সেই বিষয়ে আমি কি কৰিম আলোচনা কৰিম বহুপদ এটাৰ শূন্য থাকে হয় বহুপদৰ শূন্য মানে কি x ৰ জি মানৰ কাৰণে x ৰ বহুপদ এটাৰ মান কি হৈ যায় কমপ্লিট মানটো কি হৈ যায় শূন্য হয় হেতুকে কি বুলি কোৱা হয় উক্ত বহুপদটোৰ শূন্য বুলি কোৱা হয় এটা বহুপদ এটাৰ যিবিলাক শূন্য থাকে সেই শূন্য আৰু বহুপদটোৰ যিবিলাক সহগ থাকে সেই সহগৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক থাকে সেই সম্পৰ্কৰ বিষয়ে আমি এই ক্লাছটোত আৰম্ভ কৰিম ঠিক আছে আৰু তোমালোক যদি চেনেলটো কি হয় নতুন হয় চেনেলটো চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে নোটিফিকেশনৰ বেলটো প্ৰেছ কৰিবা যাতে তোমালোকে নতুন ভিডিওৰ আপডেটবিলাক পাই থাকা সদায় ঠিক আছে মই কমপ্লিট কোৰ্স তোমালোকক ইয়াতে আপলোড কৰাই দিম তোমালোকে ঘৰতে থাকা আৰু ধুনিয়াকে পঢ়া শুনা কৰি থাকা ঘৰতে বহি পেলাই ইউটিউবৰ ভিডিওটো লবা কৰিবা অংক প্ৰেক্টিস কৰিবা কৰি পেলাই কৰি থাকা এতিয়া আহিছো আমি এক্সারসাইজ 2.2 তাত কি পঢ়িম আমি বহুপদৰ শূন্য আৰু তাৰ সহগবোৰৰ মাজৰ কি সম্পৰ্কৰ বিষয়ে এই কথাটো আলোচনা কৰিবৰ কাৰণে আমি কনসিডাৰ কৰিম এটা লেট আস কনসিডাৰ এ দ্বিঘাত এটা আমি কি কৰিম দ্বিঘাত বহুপদ এটা কনসিডাৰ কৰিম দ্বিঘাত বহুপদ কেনেকুৱা ধৰণৰ দ্বিঘাত বহুপদ ax² bx + c এটো এটা কমন ফৰ্ম হয়নে ইয়াতে কি হ'ব তোমাৰ a is not equal to 0 এই বহুত এটা px বুলি কনসিডাৰ কৰিলা px is equal to এইটো এই px বহুপদটোৰ তুমি কনসিডাৰ কৰিলা px ৰ দুটা কি আছে শূন্য আছে ধৰা হল আৰু ইয়াৰ শূন্য দুটা আৰু px ৰ শূন্য দুটা হৈছে x equal to alpha and x equal to beta হয়নে মানে x equal to alpha and x equal to beta px ৰ মান কি হ'ব তোমাৰ এই px ৰ মানটো শূন্য হৈ যাব গতিকে alpha আৰু beta কি বুলি কম আমি কি বুলি কম px ৰ শূন্য বুলি কম
যেহেতু আলফা আৰু বিটা পি এক্সৰ শূন্য হয় গতিকে আমি কি লিখিব পাৰোঁ গতিকে x মাইনাছ আলফা আৰু কি লিখিব পাৰোঁ x মাইনাছ বিটা কি হ'ব পি এক্সৰ উৎপাদক হ'ব হয়নে নহয় হয়নে পি এক্সৰ উৎপাদক হ'ব আমি ক্লাছ 9তে পাইছোঁ যেতিয়া এই বহুপদটোৰ এই দুটা কি হ'ব তোমাৰ এই দুটা শূন্য হয় তেনেহলে কি হ'ব এটো যদি তুমি এইফালে লৈ আহা আৰু এটো যদি এইফালে লৈ আহা x মাইনাছ আলফা x মাইনাছ বিটা ফৰ্ম এটা হ'বনে সেই x মাইনাছ আলফা আৰু x মাইনাছ বিটাটো কি হ'ব ইহ দুটাৰ উৎপাদক মানে কি এই দুটা পূৰণ কৰি দিলে তুমি কি পাবা এইটো বহুপদটো পাবা গতিকে আমি কি লিখিব পাৰো গতিকে ax square bx plus c is equal to x minus alpha x minus beta এনে ধৰণে লিখিব পাৰোনে নোৱাৰো গতিকে এটো যদি আমি এই পাৰ্টটো আমি কি কৰো পূৰণ কৰি দিও তেনেহলে কি পাম চোৱাচোন x square হয়নে minus of beta x minus of alpha x plus alpha beta গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰো x square minus alpha plus beta into x plus alpha and beta এটো মানে কি এইফালে আমাৰ রাইট হ্যান্ড সাইডে কি আছে ax square সরি লেফট হ্যান্ড সাইডে আমাৰ কি আছে bx হয়নে এখিনি পাই গলো এতিয়া আমি এটো সাইড এটো ইকুয়েশনৰ ইকুয়েশন এটো 1 বুলি দিয়া ইয়াৰ যদি হুফাল আৰু বাওফালক আমি কি কৰো কম্পেয়াৰ কৰো হুফালৰ সহগবোৰ আৰু বাওফালৰ সহগবোৰ আমি যদি কি কৰো কম্পেয়াৰ কৰো তেতিয়া হ'ব চোৱাচোন ইয়াতে কি আছে x স্কয়াৰ আছে x স্কয়াৰৰ সহগ কি ইয়াতে a স্মল a ইয়াতে x স্কয়াৰৰ সহগ কিমান 1 হৈ আছে হয়নে আকৌ x ৰ সহগ আলফা প্লাস বিটা ইয়াতে কিমান আছে বিটা আছে এইফালে কিমান আছে আলফা বিটা এফালে কিমান আছে সি আছে গতিকে তুমি এটা কাম কৰা যেটো আমি কি লিখিছো এই দুটা মই এইখিনি এটা কোৰ্সে গণ্ডগোল এটা কৰিছো যেটো এই দুটা উৎপাদক নহয়নে গতিকে ইহ দুটাক আমি পূৰণ কৰি দিলে কি হৈ যাব এটো ৰাখিব লাগিব লগতে এটা কি পূৰণ কৰি লোৱা কে এটা পূৰণ কৰি লোৱা কিবা এটা ধ্ৰুৱক এটা পূৰণ কৰি লোৱা ঠিক আছে ধ্ৰুৱক এটা পূৰণ হৈ থাকিব পাৰে কেতিয়াবা এই কেতিয়াবা তাৰমানে কি কিবা এটা যদি কমন টাৰ্ম থাকে সেই কমন টাৰ্মটো উলিয়াই লৈ পেলাই আমি কি কৰো উৎপাদক বিশ্লেষণ কৰো সেই কমন টাৰ্মটো কে হিচাপে তুমি লিখি লোৱা গতিকে ইয়াতে আমি কি বুলি দিও কে বুলি দিও কে এটা বাহিৰত থাকিব কে এটা বাহিৰত থাকিব এই কেটো ভিতৰত গুটেকিটা টাৰ্মৰ লগতে পূৰণ হৈ যাব গতিকে ইয়াৰ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড যদি আমি কি কৰো কম্পেয়াৰ কৰো সো ইয়াতে লিখা কম্পেয়াৰিং left hand side and right hand side দুইটা যদি কম্পেয়াৰ কৰো তেনেহলে কি পাম চোৱাচোন ইয়াতে কি আছে a আছে ইয়াতে কি আছে এই k টো ভিতৰত সোমাই আহিব গতিকে k আছে সো a is equal to k ইয়াতে কি আছে চোৱাচোন b আছে হয় b আছে আৰু ইয়াতে কি আছে চোৱাচোন মাইনাস আলফা প্লাস বিটা আছে into k এই k টো ভিতৰত সোমাই আহিব c আছে ইয়াতে আৰু ইয়াতে কি আছে আলফা into বিটা k এই k টো ভিতৰত সোমাই আহিব এটো তুমি 2 বুলি দিয়া এটো তুমি 3 বুলি দিয়া আৰু এটো তুমি 4 বুলি দি দিয়া হৈ গল সাইডা ইকুয়েশন পাই গলো সাইডা ইকুয়েশনৰ পৰা এতিয়া আমি কি কৰিম চোৱা এইফালে মই সাইডত তোমালোকৰ লিখাই দিছো এতিয়া আমি কি কৰিম এই 2 নম্বৰটোক যদি আমি কি কৰো 1 নম্বৰৰে কি কৰো আমি হৰণ কৰো সৰি এই 3 নম্বৰটোক যদি চোৱা 3 নম্বৰ যেটো ইকুয়েশন আছে তাক যদি আমি 2 নম্বৰৰে কি কৰো হৰণ কৰি দিও আমি কি কৰিছো 3 নম্বৰক 2 নম্বৰৰে হৰণ কৰি দিছো তেতিয়া আমি কি পাম চোৱাচোন
ইফালে আছে কি ভাই তোমাৰ এ এইফালে আছে এ আৰু বি সো বি বাই এ is equal to minus alpha into beta. So তুমি alpha plus beta কি লিখিব পাৰা is equal to b by a. এইটো এটা ব্ৰেকেটৰ ভিতৰ লিখা আকৌ তুমি যদি কি কৰা এই 4 নম্বৰটোক 3 নম্বৰৰে হৰণ কৰি দিয়াচোন 4 নম্বৰটোক 3 নম্বৰৰে যদি আমি কি কৰো হৰণ কৰো তেনেহলে এইফালে কি থাকিব সি আছে এইফালে কি আছে সৰি 4 নম্বৰটোক তুমি 2 ৰে হৰণ কৰা c by a is equal to এটো k k কাটা কাটি যাব থাকিব তোমাৰ আলফা ইনটু বিটা মানে তুমি কি লিখিব পাৰা আলফা ইনটু বিটা মানে কি c by a সো এটা কি পালো আমি যদি ax স্কয়ার bx + c এনেকুৱা ধৰণৰ দ্বিঘাত এটা দিয়া থাকে যাৰ শূন্য দুটা কি আলফা আৰু বিটা বুলি কয় হয়নে গতিকে এই আলফা আৰু বিটাৰ যোগফলটো কিমান হ'ব - b / a আৰু ইহ দুটাৰ পূৰণফলটো কিমান হ'ব আলফা বিটা কিমান হ'ব c / a হয়নে এই দুটা কথা তোমালোকে মনত ৰাখিবা এইখিনি ইম্পৰ্টেন্ট হয় সো থিওৰিটো এটো লিখি লোৱা মই এতিয়া ত্ৰিঘাতৰ কথা আলোচনা কৰিম এটো আগতে লিখি লোৱাচোন তোমালোকে গতিকে এতিয়া আমি কি কৰিলো দ্বিঘাত বহুপদ এটাৰ সহগ আৰু তাৰ যেটো মূল থাকে মানে কি তাৰ যেটো শূন্য হয় হে শূন্য বিলাকৰ মাজৰ কি পঢ়িলো আমি সম্পৰ্ক বিলাক পঢ়িলো কি সম্পৰ্ক পঢ়িলো যদি ax স্কয়াৰ মই আকৌ লিখি দিছো ax স্কয়াৰ bx + c হয়নে এটো এটা তোমাৰ কি হয় বহুপদ হয় আৰু এই বহুপদটোৰ শূন্য কেইটা কি হয় শূন্য যদি কি হয় আলফা আৰু বিটা হয়নে ইয়াৰ পৰা আমি কি লিখিব পাৰো আলফা প্লাস বিটা is equal to minus b by a আৰু আলফা ইনটু বিটা কি লিখিব পাৰো c by a লিখিব পাৰো হয়নে এইখিনি কথা তোমালোকে মনত ৰাখিবা যদি আগৰ কথাখিনি বুজি পোৱা নাই ইমান চিন্তা কৰিব নালাগে এইখিনি কথা মনত ৰাখিবা অংকবিলাক কৰিব পাৰিবা হয়নে এতিয়া আমি আকৌ কনসিডাৰ কৰিছো 2 নম্বৰতে এতিয়া কনসিডাৰ কৰিছো চোৱা আমি দ্বিঘাতৰ পঢ়িলো হয়নে নহয় এতিয়া আমি ত্ৰিঘাত বহুপদ এটা কনসিডাৰ লেট আস কনসিডাৰ এ ত্ৰিঘাত বহুপদ এটা আমি কনসিডাৰ কৰো ত্ৰিঘাত বহুপদ কি px is equal to ax cube bx square cx plus d হয়নে এটো এটা ত্ৰিঘাত বহুপদ কনসিডাৰ কৰো আৰু ইয়াৰ শূন্যবোৰ ক্ৰমে এই px ৰ শূন্যবোৰ ক্ৰমে আলফা বিটা গামা আমি ইয়াতে কেইটা কনসিডাৰ কৰিছো তিনিটা মই আগতেও কৈছিলো নহয় যদি ত্ৰিঘাতৰ হয় তেনেহলে কেইটা শূন্য থাকিব পাৰে ম্যাক্সিমাম তিনিটা যদি দুই ঘাতৰ হয় তেনেহলে দুটা শূন্য থাকিব পাৰে যেহেতু তুমি ত্ৰিঘাতৰ এটা বহুপদ কনসিডাৰ কৰিছো তেনেহলে কিমানটা আমি শূন্য কনসিডাৰ কৰিব লাগিব ম্যাক্সিমাম তিনিটা হয়নে গতিকে এটো এটা আমি কি কৰিছো px এটা ত্ৰিঘাতৰ বহুপদ এটা কনসিডাৰ কৰিছো আৰু ইয়াৰ শূন্য কেইটা কি বুলি কনসিডাৰ কৰিছো আমি আলফা বিটা গামা যদি এনেকুৱাই হয় তেনেহলে আমি আগতে যেনে ধৰণে পঢ়িছিলো তেনে ধৰণে কম্পেয়াৰ কৰি পেলাই আমি কি লিখিব পাৰো জানানে তোমালোকে মই কৰাই নিদিও কৰাই দিলেও কৰাই দিব পাৰো যদি আগতে যেনেকৈ কৰিছো তেনেকৈ কৰিলে হ'ব জাস্ট তোমালোকে পূৰণ কৰি দিলে হ'ল গুটে কেইটা যদি এনেকুৱা হয় তেনেহলে এই কেইটাৰ যোগফল আলফা তেন্তে আলফা প্লাস বিটা প্লাস গামা কিমান হ'ব - b by a হয়নে
এই বহুপদৰ যিটো শূন্য আছে এই শূন্যকেইটাৰ যোগফল কিমান হ'ব -b/-b/a আৰু ইহঁতৰ আলফা ইনটু বিটা বিটা ইনটু গামা গামা ইনটু আলফা এইকেইটাৰ যোগফল কিমান হ'ব তোমাৰ c/a ঠিক সেইদৰে আলফা ইনটু বিটা এই গোটেইকেইটা শূন্যৰ যদি পূৰণফল কিমান হ'ব তোমাৰ -d/a এই গোটেইকেইটা তুমি কি কৰিবা মনত ৰাখিবা এটো তুমি ক্যালকুলেশন কৰিব পাৰা কেনে ধৰণে ক্যালকুলেশন কৰিব লাগিব তুমি এটো ইকুৱেশনটো পাতিবা ax² bx² + cx + d হয়নে এটো এনে ধৰণে ভাগ কৰি লবা ভাগ কৰিলে তুমি কি কৰিবা যেহেতু আলফা বিটা গামা ইয়াৰ কি মূল গতিকে একেটা কি হ'ব তোমাৰ উৎপাদক হ'ব x - a x - বিটা x - গামা এই গোটেইকেইটা পূৰণ কৰিবা পূৰণ কৰি আগতে যেনে ধৰণে কৰিছিলো তেনে ধৰণে কি কৰিবা ইয়াৰ ভেৰিয়েবল বিলাক সেপাৰেট কৰি দিবা কম্পেয়াৰ কৰিবা লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড এইবিলাক ওলাই আহিব বুজি পাইছা নহয় তে এনে ধৰণে কৰিবা তে এইকেইটা থিওৰি তোমালোকে মনত ৰাখিবাচোন ইয়াৰ পিছত আমি ডাইৰেক্ট এক্সাৰসাইজ 2.2 লৈকে জাপ মাৰিম আৰু তাতে থকা অংকবিলাক আমি এটা এটাকে সলভ কৰিম ঠিক আছে ফাৰ্স্ট ইউ রাইট ডাউন দিস থিং দেন উইল গো ফৰ এক্সারসাইজ 2.2 এটা মই তোমালোকৰ থিওৰিখিনি খুব ভালদৰে বুজাই দিলো হয়নে থিওৰিখিনি খুব প্ৰয়োজন হয় গতিকে থিওৰিখিনি তোমালোকৰ খুব ভালদৰে পঢ়িবা কিতাপতো দিয়া আছে কিতাপৰ পৰা পঢ়িবা মই যেনে ধৰণে দিছো তেনে ধৰণে তোমালোকে পঢ়িব চেষ্টা কৰিবা এটা থিওৰি কথা আলোচনা কৰি নাথাকো এতিয়া আমি পুনে পুনে আহিছো তোমালোকৰ এক্সাৰসাইজ 2.2 লৈকে আহিছো হয়নে এক্সাৰসাইজ 2.2 ৰ 1 নম্বৰটোত কি দিয়া আছে আমি চাওঁচোন বাৰু 1 নম্বৰটোত কি দিয়া আছে চোৱা 1 নম্বৰটোত দিয়া আছে যে বহুপদবোৰৰ শূন্য উলিওৱা তাৰমানে তলত কিছুমান বহুপদ দিয়া আছে 1 2 3 4 কেইটামান বহুপদ দিয়া আছে আৰু এই বহুপদ বিলাকৰ তোমাৰ কি কৈছে x ৰ কি মানৰ কাৰণে হে বহুপদবোৰ শূন্য হ'ব x ৰ হে মানটো উলিয়াব দিছে লগতে কৈছে যিবোৰ তুমি শূন্য উলিয়াবা বহুপদবোৰৰ হে শূন্য আৰু দি থকা বহুপদটোৰ যিবোৰ সহগ আছে হয়নে x আৰু x² যিবোৰ সহগ আছে এই সহগবোৰৰ মাজৰ সম্পৰ্কবিলাক লিখিব দিছে ঠিক আছে বুজি পাইছা নহয় কি কৈছো মই তোমালোকক প্ৰশ্নটো বুজাই দিছো কৰিলে খুব ভালদৰে বুজি পাবা মই অংকটো কৰাই দিও তাৰ পিছত তোমালোকে কিবা ডাউট থাকিলে কমেন্ট বক্সত কবা তেতিয়া হলে মই তোমালোকক বুজাই দিব চেষ্টা কৰিম ঠিক আছে গতিকে আমি অংকটো আৰম্ভ কৰিছো এইটো এটা আমাক কি দিয়া আছে কি দিয়া আছে তোমাক বহুপদ এটা দিয়া আছে গতিকে ইয়াৰ শূন্য বিলাক উলিয়াব আছে মানে x ৰ কি মানৰ কাৰণে ইয়াৰ মানটো কি হ'ব শূন্য হ'ব গতিকে আমি কনসিডাৰ কৰি যাও লেট এটো আমাক px = x² - twice x - 8 বুলি কনসিডাৰ কৰিল হয়নে আৰু কি কনসিডাৰ কৰা px = 0 বুলি কনসিডাৰ কৰাছো যেটো আমি শূন্যটো উলিয়াব লাগে হয়নে px ৰ শূন্য উলিয়াব লাগে গতিকে আমি কি কনসিডাৰ কৰিলাম px = 0 গতিকে আমি কি লিখিব পাৰিম px ৰ ঠাইত কি লিখিব পাৰিম x² twice x - 8 = 0 বুলি লিখিব পাৰোনে হয়নে নহয় এতিয়া ইয়াৰ কি কৰিম আমি উৎপাদক বিশ্লেষণ কৰি দিম উৎপাদক কেনে ধৰণে বিশ্লেষণ কৰে তোমালোকে ক্লাস 9 ত পঢ়িছিলা চাগে এটো 8 আৰু ইয়াতে কিমান আছে 1 ইহত দুটাৰ মাজত কি হ'ব তোমাৰ পূৰণ হৈ পেলাই এই মধ্যম যেটো পদ আছে এই পদটোক আমি ভাঙি দিম হয়নে কেনে ধৰণে ভাঙিম চোৱা 1 * 8 কিমান হ'ব তোমাৰ 8 এতিয়া ইয়াক পূৰণ কৰাচোন 1 * 1 2 * 4 আৰু কি হ'ব আৰু নোৱাৰি নহয়নে গতিকে ইহতৰ মাজত কিবা এনেকুৱা ধৰণৰ কি কম্বিনেশন আছে যাৰ 1 আৰু 8 আৰু 2 আৰু 4 ৰ মাজত কি যোগ বিয়োগ কৰি পেলাই আমি 2 উলিয়াব পাৰো নেকি পাৰো কেনেকে 2 আৰু 4 ৰ মাজত 4 ৰ পৰা আমি যদি 2 বিয়োগ কৰি দিও তেনহলে কি ওলাব আমাৰ 2 ওলাব হয়নে গতিকে এই কম্বিনেশনটো আমি কনসিডাৰ কৰিম কনসিডাৰ কৰিলে মধ্যম ভাগৰ এই ভাগটো আমি ভাঙি দিম x² 2 ঠাইত আমি কি লিখিম 4 - 2 * x = 0 so we can write x² 4x plus twice x minus 8 = 0 so x common লম প্ৰথম দুটাৰ পৰা x - 4 থাকিব তুমি 2 common লোৱা x - 4 থাকিব so x - 4 common ললে তোমাৰ কি হ'ব x + 2 = 0 হয়নে দুটা পদৰ পূৰণ ফল হৈ আছে = 0 গতিকে হয়তো এটো শূন্য হ'ব পাৰে নহয়তো এটো শূন্য হ'ব পাৰে দুইটাৰ ভিতৰত কোনবা এটা শূন্য হ'ব লাগিব
হয়নে গতিকে আমি কি লিখিব পাৰো x - 4 = 0 or x + 2 = 0 so x = 4 x = -2 হয়নে উপরোক্ত যেটো আমি px দিয়া আসলে px এর শূন্য কি হবে এটা 4 আৰু so গতিকে আমি কি লিখিব পাৰো এই ফালৰ পৰা ইয়াতে আহিবা গতিকে px ৰ শূন্য হ'ব কি কি চোৱাচোন 4 আৰু -2 হয়নে গতিকে 4 ক যদি আৰু আমি কি কনসিডাৰ কৰিব পাৰো লেট সে alpha = 4 and beta = -2 হয়নে নহয় এনে ধৰণে কনসিডাৰ কৰি লোৱা এটা আমি শূন্য কেটা পাই গলো ঠিক আছে শূন্য কেটা পাই গলো এই শূন্য কেটা আৰু ইয়াৰ যিবোৰ সহগ আছে a b c হেবিলাকৰ মাজৰ কি কৰিম আমি সম্পৰ্কটো উলিয়াম এটা আলফা আৰু বিটা পাই গলো নহয় নে এতিয়া চোৱা আমি px ৰ পৰা আমি কি লিখিব পাৰো চোৱাচোন px কি দিয়া আছে আমাক x² twice x minus 8 আৰু ইয়াৰ পৰা আমি কি লিখিব পাৰো a = 1 b = -2 আৰু c = -8 বুলি লিখিব পাৰো নে নোৱাৰো পাৰো এখিনি তোমালোকে সহজ ইয়াতে 1 আছে -2 আৰু -8 so alpha plus beta কিমান হ'ব চোৱাচোন alpha plus beta কিমান হ'ব 4 - 2 কিমান হ'ব 2 এই 2 টো কিমানৰ সমান হ'ব চোৱাচোন ইয়াতে -2 আছে হয়নে ইয়াতে কিমান আছে 1 আছে গতে এটো আমি কি লিখিব পাৰো -b/a বুলি লিখিব পাৰো নে ন কাৰণ b ৰ ঠাই তোমাৰ -2 আহিব a ৰ ঠাইত কি আহিব 1 আহিব হেতু লগ হৈ পেলে কিমান হ'ব তোমাৰ 2 হ'ব গতিকে এইটো এক নম্বৰ সমীকৰণ মানে কি alpha plus beta is equal to -b/a ঠিক আছে alpha into beta কিমান হ'ব তুমি 4 into -2 is equal to 8 হয়নে গতিকে তুমি এটো কেনে ধৰণে লিখিব পাৰা c/a কৰি দিয়াছোন তে -8 হ'ব হয়নে -8 which is equal to c/a হৈ গল সহগবোৰৰ মাজৰ সম্পৰ্কটো দেখুৱাই দিলো মানে কি a plus b is equal to -b/a আৰু a into b মানে কি c/a হৈ গল তোমালোকে থিওৰিটো পঢ়াই দিছো থিওৰিটো চাবা লগতে এটো অংক তোমালোকে লিখি লবা So, এক নম্বৰটো কৰি দিলো মই দুই নম্বৰটো কৰাই নিদু তাৰ অল্টাৰনেটটো কৰি দিম হয়নে তাৰ পিছৰটো কৰি দিম এটাৰ পিছত এটা কৰি দিম মই 3 নম্বৰটো কৰাই দিম 3 নম্বৰত কি দি আছে চোৱাচোন px মানে কিমান দিছে তোমাক px মানে কিমান দিছে 6x² - 7x + -3 বুলি দি আছে হয়নে এটো বুলি দি আছে ইয়াৰ শূন্য কেটে উলিয়াব লাগে হয়নে সো লেট 6x² - 7x -3 is equal to 0 ইয়াৰ পৰা আমি কি লিখিব পাৰো 3 into 6 কিমান হ'ব তোমাৰ 18 18 ৰ লগত 2 into so 18 দিয়া আছে হয়নে 2 into 9 মানে কিমান 18 এই দুটাক আমি কি 9 ৰ পৰা 2 বিগ কৰি দিলে কিমান হ'ব তোমাৰ 7 হ'ব সো তুমি কি লিখিব পাৰা 7 -9x plus 2x minus 3 is equal to 0 এটো লিখিব পাৰা নে সো ইয়াৰ পৰা তুমি কি কৰা 3x কমন লোৱা 3x কমন ললে তুমি twice x minus 3 ইয়াৰ পৰা তুমি 1 কমন লোৱা twice x minus 3 সো twice x minus 3 তোমাৰ কমন আহিব 3x plus 1 so এই দুইটাৰ কি হ'ব এটা শূন্য হ'ব হয়নে so twice x minus 3 is equal to 0 or 3x plus 1 is equal to 0 so x equal to 3/2 or x equal to -1/3 হ'ব হয়নে এই দুটাক তুমি কি বুলি কনসিডাৰ কৰি লোৱা লেট সে alpha is equal to
3/2 আৰু বিটা ইজ ইকুৱেল টু মাইনাছ হয়নে এনেধৰণে কনচিডাৰ কৰি লোৱা ইয়াতে এ বি চি কিমান আছে চোৱাচোন সো ইয়াৰ পৰা তুমি এ বি চি কিমান লিখিব পাৰা এইটো তোমাৰ এৰ ভ্যালু হয়নে সো এ ইজ ইকুৱেল টু 6 বি ইজ ইকুৱেল টু কিমান তোমাৰ -7 আৰু চি ইজ ইকুৱেল টু -3 সো a plus alpha plus beta মানে কিমান হ'ব চোৱাচোন alpha plus beta 3/2 -1 so 6 7/6 which is equal to 7/6 মানে কি minus b/a alpha into beta কিমান হ'ব 3/2 into 1/3 that is equal to কিমান হ'ব 3 কাটা কাটি যাব তোমাৰ থাকিব -1/2 which is equal to c/a হৈ গ'ল গতিকে 2 নম্বৰটো কৰাই দিলো মই এতিয়া 5 নম্বৰটো কৰাই দিম তোমালোকক 5 নম্বৰটো px কিমান দি আছে চোৱাচোন t is t square minus so pt কিমান দি আছে তোমাৰ a2 হয়নে so ইয়াক তুমি কেনে ধৰণে লিখিব পাৰা t square plus 0 into t minus 15 so ইয়াত তোমাৰ a কিমান 1 b কিমান 0 আৰু c কিমান তোমাৰ -15 so ইয়াৰ 0 টো কেনে ধৰণে উলিয়াবা so let t square minus 15 is equal to 0 so ইয়াৰ পৰা তুমি কি লিখিবা t square equal t is equal to root over 15 বুলি লিখিব পাৰা হয়নে প্লাস মাইনাস 15 বুলি লিখিব পাৰা so ইয়াতে আমি কি কৰিলো t ৰ মানটো উলিয়াই ললো হয়নে এই বহুপদটোৰ কোট কোট শূন্য হ'ব এই কথাটো আমি এতিয়া গম পাই গলো গতিকে আলফা ইকুৱেল টু আমি কি লিখিব পাৰো সে alpha equal to আমি কি বুলি কনসিডার কৰিলো plus root over 15 and beta is equal to minus root over 15 বুলি কনসিডার কৰিলো হয়নে আমি abc ৰ মানটো জানো এতিয়াও গতিকে এই abc আৰু alpha beta ৰ মাজৰ সম্পৰ্কটো চাম এতিয়া এতিয়া আমি alpha plus beta মানে কিমান হ'ব চোৱাচোন alpha plus beta root over 15 minus root over 15 মানে কিমান হ'ব 0 হ'ব 0 মানে কিমান এটা চোৱাচোন তুমি -b/a কৰি দিয়াচোন -b/a এটা b ৰ মান কিমান আছে ইয়াতে 0 আছে a ৰ মান 1 আছে গতিকে হেতু কিমান হ'ব তোমাৰ 0 হ'ব ঠিক এইদৰে আলফা ইনটু বিটা তোমাৰ কিমান হ'ব চোৱাচোন 15 minus root over 15 কিমান হ'ব তোমাৰ -15 হ'ব ঠিক সেইদৰে তুমি c/a কিমান হ'ব চোৱাচোন c ৰ ভ্যালু কিমান আছে -15 আৰু a ৰ ভ্যালু কিমান আছে 1 আছে গতিকে c/a হ'ব গতিকে এটো হৈছে তোমাৰ 5 নম্বৰ এটো হৈছে তোমাৰ 3 নম্বৰ আৰু 1 নম্বৰটো কৰি দিছো বাকি কেইটা তোমালোকে নিজে কৰিব লাগিব ঠিক আছে মই এটাৰ পিছত এটা কৰি দিছো তোমালোকে বাকি কেইটা নিজে নিজে কৰিব লাগিব একেবাৰে সহজ অংক কৰিব পাৰিবা সো আগতে কি কৰা তোমালোকে 3 আৰু 5 টো নোট ডাউন কৰি লোৱা তাৰ পিছত মই কি হলকে আহিম 2 নম্বৰলৈকে আহিম ঠিক আছে সো এতিয়া আমি আইছো 2 নম্বৰলৈকে আইছো 2 নম্বৰত কি দিছে চোৱাচোন 2 নম্বৰ দিছে যে এটা বহুপদ দ্বিঘাত বহুপদ এটা px বুলি কনসিডাৰ কৰা সেই বহুপদটোৰ শূন্য কেইটাৰ সমষ্টি দিয়া আছে হয়নে 1/4 আৰু ইহঁতৰ গুণফল দিয়া আছে -1 যদি সমষ্টি আৰু গুণফল দিয়া থাকে বহুপদটোৰ শূন্যবোৰৰ তেনেহলে সেই বহুপদটো দ্বিঘাত বহুপদটো তোমাক উলিয়াব দিছে গতিকে প্ৰথমটো আমি ট্ৰাই কৰিছো চোৱাচোন কেনে ধৰণে কৰিম আমাক কি দিয়া আছে এটো সমষ্টিটো দিয়া আছে আৰু কি দিয়া আছে তোমাৰ গুণফলটো দিয়া আছে হয় গতিকে আমি কনসিডাৰ কৰিলা px ৰ শূন্য কেইটা শূন্য দুটা হৈছে ক্ৰমে আলফা আৰু বিটা হয়নে তোমাক এতিয়া কি দিয়া আছে আলফা প্লাস বিটা ইজ ইকুৱেল টু 1/4 আৰু তোমাক কি দিয়া আছে
আলফা ইনটু বিটা ইজ ইকুৱেল টু -1 হয়নে এইখিনি দিয়া আছে গতিকে আমি জানো যে এই দুটা যদি দিয়া থাকে তেনেহলে আমি দ্বিঘাত বহুপদটো কি হ'ব আমি জানো যে দ্বিঘাত বহুপদটো হ'ব কি হ'ব x স্কয়ার মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা হয়নে এইটো বুলি জানো যদি আলফা প্লাস বিটাটো জানো তেনেহলে এই আলফা প্লাস বিটাৰ যেটো বহুপদ হ'ব দ্বিঘাত বহুপদ হেতু কি হ'ব এইটো ফৰ্মত হ'ব গতিকে তোমালোকে ইয়াতে বহাই দিয়া আলফা প্লাস বিটা কিমান আছে 1/4 ইনটু x প্লাস এটো কিমান আছে -1 সো এইখিনি যদি তুমি সিম্পলিফাই কৰা তুমি কি পাবা 4x স্কয়ার -x -4 গতিকে বহুপদটো কি হ'ব তোমাৰ এইটোই বহুপদ হ'ব হয়নে ঠিক আছে দাদা 2 নম্বৰটো কৰি চাও দিয়াচোন 2 নম্বৰটো নকৰ আমি 3 নম্বৰটো কৰিম তাৰ পিছত আমি 5 নম্বৰটো কৰিম বাকি কেইটা তোমালোকে কৰিবা এটা এৰি এটা কৰি দিছো একেবাৰে সহজ কি দিয়া আছে আমাক এইটো দিয়া আছে হয়নে নহয় সো গিভন কি দিয়া আছে আলফা প্লাস বিটা আমাক কিমান দিয়া আছে 0 আৰু আলফা ইনটু বিটা কিমান দিয়া আছে √5 হয়নে গতিকে এই দুটা যদি দিয়া থাকে তেনল বহুপদটো কি হ'ব দ্বিঘাত বহুপদটো হ'ব x স্কয়ার মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা সো x স্কয়ার আলফা এটো কিমান আছে 0 আলফা প্লাস বিটা ইনটু x আলফা বিটাৰ ঠাই তোমাৰ √5 আছে সো তোমাৰ বহুপদটো কি হ'ব x স্কয়ার প্লাস √5 এইটোৱে তোমাক প্ৰয়োজনীয় নিৰ্ণয় বহুপদ হ'ব হৈ গল 1 নম্বৰ আৰু 3 নম্বৰ হৈ গল আৰু মই এটা কৰাই দিম 5 নম্বৰটো কৰাই দিম লগতে আৰু এটাও কৰাই দিব পাৰো আগতে তোমালোকে এই দুটা লিখি লোৱাচোন আমি ইতিমধ্যে 1 আৰু 3 টো কৰিছো নহয় নে এতিয়া আমি কৰি দিম তোমালোকৰ 4 টো কৰাই নিদিও 5 টো কৰাই দিম লগতে আৰু এটা কৰাই দিছো 6 টো কৰাই দিম ঠিক আছে 4 টা কৰাই দিম বাকি কেইটা তোমালোকে কৰিব লাগিব আৰু যদি নোৱাৰা তেনেহলে মই আছই তোমালোকে মোক কমেন্ট বক্সত কবা তেনেহলে মই নেক্সট ভিডিওটোত কৰাই দিম ঠিক আছে গতিকে ইয়াতে কি দিয়া আছে চোৱাচোন কি দিয়া আছে আমাক গিভেন আলফা প্লাস বিটা কি দিয়া আছে -4 বুলি দিয়া আছে আৰু কি দিয়া আছে আলফা ইনটু বিটা 1/4 হয় এনে ধৰণে দিয়া আছে দে গতিকে আমি কি লিখিব পাৰো দ্বিঘাত বহুপদটো কি হ'ব গতিকে দ্বিঘাত বহুপদটো হ'ব দ্বিঘাত বহুপদটো হ'ব কি হ'ব x স্কয়ার মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰো x স্কয়ার আলফা বিটাৰ ঠাইত আমি কি লিখিব পাৰো -1/4 ইনটু x তো 1/4 গতিকে এটো যদি আমি লিখো কি হ'ব মাইনাসৰ ঠাইত তোমাৰ মাইনাস ইনটু মাইনাস প্লাস হ'ব x/4 1 + 4 এটো যদি 4 যদি লসাগু লও তেনেহলে হ'ব তোমাৰ 4x স্কয়ার 4x স্কয়ার x + 1 ডিভাইডেড বাই 4 এনেকৈ থব পাৰা বা এনেকৈ তোমালোকে ৰাখিব পাৰা এইখিনিটো ৰাখি দিব পাৰা এটো নালাগে তোমালোকক এইখিনিতে ৰাখা অংকটো হয়নে আকো ইয়াতে কি দি আছে আলফা প্লাস বিটা মানে কি শূন্য দুটাৰ তোমাৰ সমষ্টি কিমান দি আছে 4 আৰু আলফা ইনটু বিটা তোমাক কি দি আছে 1 বুলি একেবাৰে সহজ অংক সোৱা তোমালোকে ইফালে গতিকে বহুপদটো হ'ব দ্বিঘাত বহুপদটো হ'ব কি হ'ব তোমাৰ x স্কয়ার মাইনাস আলফা প্লাস বিটা ইনটু x আলফা ইনটু বিটা সো তোমার কি হ'ব সোৱাচোন ইফালে
x square 4x plus 1 এইখিনিতে যাও একেবাৰে সহজ অংক তোমালোকে জাস্ট আলফা বিটাৰ ঠাইত মানটো বহাই দিলে হ'ল গতিকে 6 নম্বৰ আৰু 5 নম্বৰটো লিখি লোৱা 6 নম্বৰ 5 নম্বৰ লিখাৰ পিছত মই তোমালোকৰ আহি যাম 3 নম্বৰ একে লাষ্টলৈকে আৰু এই চেপ্টাৰটো মই এইটো ক্লাছতে তোমালোকৰ শেষ কৰাই দিম ঠিক আছে গতিকে ধুনীয়াকৈ এইখিনি লিখি লোৱা তাৰপিছত আমি 3 নম্বৰলৈকে আহিম সো এতিয়া আমি 3 নম্বৰলৈকে 3 নম্বৰত কি কৈছে চোৱাচোন 3 নম্বৰত কৈছে যে এটা দ্বিঘাত বহুপদ উলিয়াব দিছে যদিহে সেই দ্বিঘাত বহুপদটো তোমাৰ কি দিয়া থাকে শূন্যৰ মান কেইটা দিয়া থাকে হয়নে তোমালোকৰ ইয়াতে কোৱেশ্চনটোত কি দিছে 3 নম্বৰ কোৱেশ্চনটোত প্ৰতিটোতে এটা এটা জোৰা দিছে হয়নে এইটো কি কি দিছে জোৰাটো চোৱাচোন -4 দিছে আৰু কি দিছে তোমাক 3/2 দিছে এই যি দুটা জোৰা দিছে এইটা কিহৰ মান দিছে এটা বহুপদ এটা যদি কনসিডার কৰা তুমি সেই বহুপদটো তোমাৰ কি দিছে আলফা আৰু বিটাৰ মান দিছে হয়নে এটো কি হ'ব তোমাৰ আলফা সো গিভেন কি দিয়া আছে alpha is equal to -4 और beta is equal to 3/2 গতিকে তুমি বহুপদটো কি লিখিব পাৰা গতিকে বহুপদটো কি হ'ব বহুপদটো হ'ব কি হ'ব x square alpha plus beta into x plus 3 alpha into beta so x square ঠাইত x square থাকিব আলফাৰ ঠাইত তুমি কি পাবা -4 আৰু বিটাৰ ঠাইত তুমি 3/2 x এটো 4 হ'ব -4 3/2 এইখিনি ক্যালকুলেশন কৰাচোন কি হ'ব তোমাৰ ইয়াতে তুমি যদি লসাগু 2 লোৱা 8 ৰ পৰা 5 যাব x square -5 plus 5/2x এটো 2 কাটা কাটি যাব -6 হ'ব ঠিক আছে এখিনি ক্যালকুলেশন কৰিবা তোমালোকে বুজি পাবা বাৰু ক্যালকুলেশন কৰিলে কি হ'ব এই 2 ৰে যদি আমি 4 কাটো তেনেহলে 2 বাৰ যাব এফালে মাইনাস এটা আছে 2 3 গুণ 6 মাইনাস প্লাস কি মানে মাইনাস হ'ব এই মাইনাসটো বাহিৰ ইয়াতে কিমান হ'ব এখিনি ক্যালকুলেশন কৰে -5/2 ওলাব মাইনাসটো যদি বাহিৰ উলিয়াই আনো তেনেহলে তো প্লাস হৈ যাব সো এখিনি ক্যালকুলেশন কৰি দিয়া কিমান হ'ব তোমাৰ এখিনি আৰু ক্যালকুলেশন কৰিব নালাগে এনেকৈ ৰাখি দিয়া নম্বৰটো হৈ গ'লে তোমালোকৰ এতিয়া মই আৰু এটা কৰাই দিম তাৰ পিছত বাকি দুটা তোমালোকৰ হাতত থাকিব সো মই 2 নম্বৰটো নকৰা 3 নম্বৰটো কৰাই দিম হয়নে 3 টো কৰাই দিছো চোৱা 3 টোত কি দিয়া আছে 1/3 আৰু -1 1/3 and -1 বুলি দিয়া আছে হয়নে মানে কি কি দিয়া আছে তোমাক আলফা কিমান বুলি দিয়া আছে তোমাৰ এটা শূন্য যদি কি হয় আলফা হয় হেতু কিমান হ'ব 1/3 আৰু আনটো যদি তোমাৰ বিটা বুলি কনসিডাৰ কৰা হেতু কিমান বুলি কৈছে -1 বুলি কৈছে গতিকে বহুপদটো গতিকে দ্বিঘাত বহুপদটো কি হ'ব তোমাৰ বহুপদটো কি হ'ব বাৰে বাৰে লিখিছো x square minus alpha plus beta into x plus alpha into beta so মানবোৰ বহাই দিয়া আলফাৰ ঠাইত তুমি 1/3 পাইছা -1 into x plus 1/3 into -1 so এইখিনি যদি ক্যালকুলেশন কৰা তেনেহলে কি হ'ব তোমাৰ x square ইয়াৰ পৰা তোমাৰ কিমান হ'ব মাইনাস এটা থাকিব তোমাৰ 2/3 x ইয়াতে হ'ব তোমাৰ 1/3 so x square plus twice x divided by 3 minus 1/3 এইখিনিতে ৰাখা তোমালোকৰ ইকুৱেশনটো আৰু ভাঙি নিদিলে হ'ব কিতাপত কেতিয়াবা তোমাৰ এটো লসাগু লৈ প্লেটো ভাঙি দিছে ভাঙি দিলেও একো নহয় বাৰু হৈ যাব তোমালোকে এইখিনিত ৰাখিলে নম্বৰটো দিব গতিকে এইখিনিতে ৰাখা গতিকে দুটা কৰাই দিলো তোমালোকক বাকি দুটা তোমালোকে কৰিবা
এইকেইটা আগতে পাতি লোৱাচোন এতিয়া তোমালোকৰ 2 নম্বৰ চেপ্টাৰৰ 2.2 এক্সাৰসাইজটো কমপ্লিট হৈ গ'ল হয়নে যিকেইটা অংক কৰা নাই তোমালোকে কৰিবা আৰু এই ক্লাছটোৰ যিখিনি PDF নোটছ আছে সেইখিনি তোমালোকে এটা লিংকত পাই যাবা ডেসক্ৰিপচন বক্সত এই লিংকটো আহি যাব এই লিংকৰ পৰা ডাউনলোড কৰি ল'বা ঠিক আছে ইয়াৰ পিছত মই তোমালোকৰ 2.3 আৰু 2.4 2.4 অলপ এডভান্স লেভেলৰ হয় হলে মই সেইখিনি কৰাই দিম 2.3 ও কৰাই দিম 2.4 ও কৰাই দিম গতিকে এই ক্লাছটো আগতে ফলো কৰিবা তাৰ পিছতে 2.3 লৈকে যাবা নহলে অলপ অসুবিধা হ'ব 2.3 টো বুজি পাবৰ কাৰণে ইয়াৰ থিওৰিখিনি খুব ভালদৰে পঢ়িবা থিওৰিখিনি পঢ়িলে বাকিখিনি তোমালোকৰ কাৰণে সহজ হ'ব ঠিক আছে সো আৰু বিশেষ একো ক'বলগীয়া নাই তোমালোকক ভালদৰে পঢ়া-শুনা কৰি থকা নেক্সট ইয়াৰ পৰীক্ষা দিবই লাগিব তোমালোকে এই বছৰটো নহলে নেক্সট ইয়াৰ তোমালোকে দিব লাগিব বুলি আশা কৰি থাকা সো আজিলৈকে এৰিছো আকৌ নেক্সট ক্লাছত লগ পাম টিল দেন থ্যাংক ইউ